1000 বিঘা দূৰৰ কথা 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব অৰুণাচলক। 11,000 হেক্টৰ বিঘা নহয়, 1 বিঘা 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব। পাৰৰ কলিজালৈ জীয়াই থকা অতুল বৰাৰ সাহস নাই। অৰুণাচল সীমান্তৰ বিপদমান অঞ্চলত শৃংখল চলিহাৰ হুংকাৰ। অসমৰ 11,000 হেক্টৰ ভূমি দখল কৰিলে অৰুণাচলে। অসমৰ একাংশ মন্ত্ৰীয়ে 70 লাখ টকীয়া বাহনত উঠি অভিজাত্য জীৱন কটাই থকাৰ সময়তে অসমৰ 11,000 হেক্টৰ ভূমি লৈ গ'ল অৰুণাচলে। তেখেতৰ সতীৰ্থ মন্ত্ৰী 70 লাখ টকীয়া গাড়ী চলাই লাখবিলাক জীৱন যাপন কৰিছে, সেই সময়ত 11,000 হেক্টৰ বিঘা মাটি অৰুণাচলীয়ে লৈ গুচি গ'ল। এনেদৰেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৰি বীৰ লাচিত সেনাৰ সচিব শৃংখল চলিহাৰ বিস্ফোৰণ। অসমৰ মাটি আৰু খিলঞ্জীয়াৰ লগত কেতিয়াও আপোচ কৰা নহ'ব। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে, সেই সময়তে অসমৰ 1000 বিঘা ভূমি দখল কৰিলে অৰুণাচলে। জাতি মাটি ভেটিৰ শ্লোগান দিয়া চৰকাৰৰ দিনতে কেনেকৈ অৰুণাচলৰ মাটি দখল কৰিব পাৰিছে বুলি প্ৰশ্ন কৰি চৰকাৰক তুলাধুনা কৰিলে শৃংখল চলিহাই। এতিয়া কথাটো হৈছে, যি সময়ত মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰি আছে যে অসমৰ 1 ইঞ্চিও মাটি এৰি দিয়া নহয়, এতিয়া ইয়াত আহি গম পাইছোঁ 11,000 হেক্টৰ বিঘা মাটি অৰুণাচলে দখল কৰিলে। তাতকৈ দুখ, পৰিতাপ আৰু লজ্জাৰ কথা হ'ব পাৰে নেকি জাতি মাটি এই চৰকাৰৰ দিনত? যি সময়ত তেখেতৰ সতীৰ্থ মন্ত্ৰী 70 লাখ টকীয়া গাড়ী চলাই লাখবিলাক জীৱন যাপন কৰিছে, সেই সময়ত 11,000 হেক্টৰ বিঘা মাটি অৰুণাচলীয়ে লৈ গুচি গ'ল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু ইয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমে শ শ সৈনিক আজি আমাৰ ওলাই আহিছে আৰু অনাগত দিনত ইয়াত মাৰ্ঘেৰিটা অঞ্চলৰ, জাগুন অঞ্চলৰ খিলঞ্জীয়া মানুহক লৈ আন্দোলন হ'ব আৰু প্ৰয়োজনত সমগ্ৰ অসমত কিন্তু অৰুণাচলে যদি অসমৰ মাটিত নিজৰ আধিপত্য দাবী কৰিব পাৰে, তেন্তে অসমকো লাগিব অৰুণাচলত থকা সমগ্ৰ মাধৱপুৰ অঞ্চল। কিয়নো অৰুণাচলৰ মাধৱপুৰ অঞ্চলত সংখ্যাগৰিষ্ঠ হিচাপে আছে অসমীয়া। যদি তেওঁলোকে বিতৰ্ক কৰিব বিচাৰে অৰুণাচলে, তেতিয়া মহাদেৱপুৰখন অসমক লাগিব। একদম চিধা কথা আৰু স্পষ্ট কথা। তাত মৰাণ মানুহ, মিচিং মানুহ, দেউৰী মানুহ আৰু সোণোৱাল মানুহৰ আধিপত্য আছে, তাত সংখ্যাগৰিষ্ঠ তেওঁলোক। আমাক মহাদেৱপুৰ অসমক লাগিব। যদি অৰুণাচলে ডিমাণ্ড কৰিব পাৰে যে ইয়াত অৰুণাচলী মানুহ আছে কাৰণে, অসমৰ মাটিত অৰুণাচলী মানুহ আছে কাৰণে তেওঁলোকক আমাৰ মাটিখিনি লাগে অৰুণাচলৰ অন্তৰ্ভুক্ত, তেন্তে আমাকো মহাদেৱপুৰ লাগিব আৰু মহাদেৱপুৰৰ কাৰণে আমি যুঁজিম। তাৰোপৰি যদিহে অসমৰ মাটিৰ ওপৰত অৰুণাচলে নিজৰ দাবী সাব্যস্ত কৰা বন্ধ নকৰে, সমগ্ৰ অসমতে অৰুণাচলী লোকৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্য গ্ৰহণৰ সকিয়নি প্ৰদান কৰিলে শৃংখল চলিহাই। লগতে মন্ত্ৰী অতুল বৰাকো তুলাধুনা কৰি অসম চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে শৃংখল চলিহাই। নিউজ ডেস্ক ৰিপৰ্ট, 5 পিলাৰ।